নমস্কাৰ। আত্মবিশ্বাস হ'ল মানুহৰ উন্নতিৰ চাবিকাঠি আৰু এই আত্মবিশ্বাসে বহু ক্ষেত্ৰত মানুহক নিজৰ ভৰিত নিজে থিয় দিয়া অৱস্থাত উপনীত কৰে। কিন্তু অত্যধিক আত্মবিশ্বাস কেতিয়াবা অহংকাৰৰ ৰূপ লয় আৰু সেই অহংকাৰে মানুহৰ পতনৰ বাট মুকলি কৰে। গৌতম বুদ্ধই প্ৰতিটো মুহূৰ্তত মানৱসকলক শিকাইছিলে কিদৰে আত্মসংযমী হৈ নিজৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ আগবাঢ়িব লাগে। মৃত্যুৰ পূৰ্বে গৌতম বুদ্ধক শিষ্যসকলে সুধিছিল, হে তথাগত, আমাক কিছু জ্ঞান দিয়া। তেতিয়া গৌতম বুদ্ধই কৈছিল, আত্মদীপো ভৱ, অৰ্থাৎ নিজৰ জ্ঞানেৰেই নিজেই উজ্বলি উঠা। এই নিজৰ জ্ঞানক শিকিবলৈ, নিজৰ জ্ঞানক অনুধাৱন কৰিবলৈ যাওঁতে মানুহে নিজৰ অহংভাৱ নাইকিয়া কৰি চলিব লাগিব, অন্যথা সেই জ্ঞান হৈ পৰিব অন্তসাৰ শূন্য।